থাকিলেও শিক্ষকসকলে অহা যোৱা কৰে, ক্লাছ কৰিবলগীয়া নহয়। তাৰ কাৰণটো আছিল যে এওঁলোকৰ প্ৰশাসনীয় কণ্ট্ৰলটো উচ্চ শিক্ষা সঞ্চালকালয়ৰ লগত আছিল, সেইকাৰণে তেওঁলোকক ট্ৰেন্সফাৰ কৰিব পৰা নগৈছিলে। আজিৰ পৰা আমি সংস্কৃত টোল আৰু পালি টোলৰ প্ৰশাসনীয় ডিপাৰ্টমেণ্ট ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনৰ পৰিৱৰ্তে আমি ডাইৰেক্টৰেট অফ ছেকেণ্ডাৰী এডুকেশ্যনলৈকে আমি বদলি কৰিলো। একেদিনাই হ'ব, বঁটা কিছুমানে পাব, পেঞ্চন কিছুমানে পাব। যিবিলাকে চৰকাৰী চাকৰি আগত নকৰিছিলে তেওঁলোকে পেঞ্চন পাব, যিবিলাক আৰু যিয়ে চৰকাৰী চাকৰি কৰি পেঞ্চন পায় তেওঁলোকে বঁটা পাব। কিন্তু কিছুমান আকৌ চৰকাৰী চাকৰি আছে য'ত পেঞ্চন নাপায়, ধৰক ষ্টেট ফেডত কাম কৰিলে, FCAত কাম কৰিলে তেওঁলোকে পেঞ্চন পাব। দুটা পেঞ্চন, এইটো একচুৱেলি নিয়ম নহয় দুটা পেঞ্চন পোৱা। অডিটে অবজেকশ্যন কৰিছিল, সেইকাৰণে আজি আমি অবজেকশ্যনটো মিট কৰি দিলো। তেওঁলোকক সলনি নকৰো, কাৰণ কোনোবাই পাই আছিল অলৰেডি, মৃত্যু হ'ল, কোনোবাৰ পত্নীয়ে পাই আছে, সেইবিলাক আমি এইটো আজি এই বছৰৰ পৰা আগত যোনে যেনেকে পাই আছিল এইটো আমি ডিষ্টাৰ্ব নকৰো, কাৰণ এইটো ঘৰৰ বাজেটত সোমাই গৈছে বস্তুটো, গতিকে এতিয়া ডিষ্টাৰ্ব কৰাটো ঠিক নহয়।